নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ওপৰত দুটা সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয়, এয়া চাওক অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। ইয়াত চাব আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিৰ 30 লাখ টকালৈকে গৃহ ঋণৰ সীমা সম্প্ৰসাৰণত অনুমোদন জনাইছে। তাৰপিছত কৈছে আপোন বাহন আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 2025-26 বিত্তীয় বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে। 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা আপোন ঘৰ আঁচনি আৰু আপোন বাহন আঁচনি, এই আঁচনি দুখন 2025-26 বিত্তীয় বৰ্ষলৈকে সম্প্ৰসাৰণ কৰিছে। লগতে এই আঁচনি দুখনৰ সুবিধা ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলেও লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দিছে এটা সুখবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।